নমস্কাৰ এই মুহূৰ্তত আন এক ভাল খবৰ দিব বিচাৰিছো ইতিমধ্যে সমগ্ৰ দেশবাসীক উৎফুল্লিত কৰি তুলিছে নীৰজ চোপ্ৰাৰ খবৰে সমগ্ৰ দেশবাসীক গৌৰৱান্বিত কৰি অলিম্পিকত ইতিমধ্যে ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হল ভাৰতৰ গৌৰৱ দেশৰ গৌৰৱ নীৰজ চোপ্ৰাক লৈ ইতিমধ্যে সামাজিক মাধ্যম সংবাদ মাধ্যমক চৰ্চা চলিছে কিন্তু বিগত প্ৰায় 10 পৰা 12 ঘণ্টা সময় সংবাদ মাধ্যম সামাজিক মাধ্যমত কেৱল মাত্ৰ নীৰজ চোপ্ৰাক লৈ চৰ্চা এই মুহূৰ্তত টুইটাৰত এক প্ৰকাৰৰ ট্ৰেন্ডিং আৰম্ভ হৈছে নীৰজ চোপ্ৰাক লৈ নীৰজ চোপ্ৰাৰ ঘৰত এক প্ৰকাৰৰ উৎফুল্লিত বা আনন্দিত পৰিৱেশ দেখিবলৈ পোৱা গৈছে সমগ্ৰ দেশবাসীক গৌৰৱান্বিত কৰি নীৰজ চোপ্ৰাই এবাৰ ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হল আৰু তাৰ পাছতে দেশবাসীয়ে শুভেচ্ছাৰে উপচাই পেলাইছে দেশৰ গৌৰৱ নীৰজ চোপ্ৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে টুইটাৰত এই মুহূৰ্তত নীৰজ চোপ্ৰাক লৈ এক প্ৰকাৰ চৰ্চা আৰম্ভ হৈছে পিতৃ-মাতৃৰ ফালৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে আৰু নীৰজ চোপ্ৰা বাসগৃহত ব্যাপক আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে সমগ্ৰ দেশবাসী গৌৰৱান্বিত কৰি অলিম্পিকত দুবাৰকৈ পদক অৰ্জন কৰি এইবাৰ এক প্ৰকাৰ ৰেকৰ্ড সৃষ্টি কৰিলে নীৰজ চোপ্ৰা এই সন্দৰ্ভত সবিশেষ আনিতক দৰ্শকৰ বাবে লৈ আহিছো দেশজুৰি দেশৰ গৌৰৱ নীৰজ চোপ্ৰাক শুভেচ্ছা পেৰিছ অলিম্পিকত জেভলিন থ্ৰোত ৰূপৰ পদক অৰ্জন কৰিলে নীৰজ চোপ্ৰাই ফাইনেলত 89.45 মিটাৰ জেভলিন থ্ৰোৰে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হল দেশৰ গৌৰৱ নীৰজ চোপ্ৰাই একেৰাখে দুখনকৈ অলিম্পিকত পদক অৰ্জনকাৰী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হল নীৰজ আৰু তাৰ পাছতে সমগ্ৰ দেশবাসীয়ে এই মুহূৰ্তত নীৰজ চোপ্ৰাক উৎফুল্লিত হৈ পৰিছে নীৰজ চোপ্ৰাক শুভেচ্ছাৰে উপচাই পেলাইছে সমগ্ৰ দেশবাসীয়ে সংবাদ মাধ্যম সামাজিক মাধ্যম সকলোতে কেৱল নীৰজ চোপ্ৰাক লৈ চৰ্চা এই সময়ৰ বিশেষ মুহূৰ্তটোক লৈ সমগ্ৰ দেশবাসী উৎকণ্ঠাৰে ৰৈ আছিল যে নীৰজ চোপ্ৰাৰ সেই খেলৰ বাবে সকলোৱে অপেক্ষাৰে ৰৈ আছিল আৰু এই মুহূৰ্তত টুইটাৰত নীৰজ চোপ্ৰাক লৈ ট্ৰেন্ডিং আৰম্ভ হৈছে পুনৰ নীৰজ চোপ্ৰাক লৈ চৰ্চা আৰম্ভ হৈছে সকলোৱে শুভেচ্ছাৰে উপচাই পেলাইছে দেশৰ গৌৰৱ নীৰজ চোপ্ৰাক ইতিমধ্যে আমি উল্লেখ কৰিছো ইয়াৰ পূৰ্বেও অলিম্পিকত পদক লাভ কৰিবলৈ সক্ষম হৈছিল নীৰজ চোপ্ৰাই আৰু পদক লাভ কৰা নীৰজ চোপ্ৰাক পুনৰ এবাৰ দেখিবলৈ পোৱা গ'ল অলিম্পিকত পদক অৰ্জন কৰিলে অলিম্পিকত সমগ্ৰ দেশবাসীক গৌৰৱান্বিত কৰি তুলে নীৰজ চোপ্ৰাই আৰু তাৰ পিছতে নীৰজ চোপ্ৰাক শুভেচ্ছা জ্ঞাপন কৰিছে দেশবাসীয়ে আৰু এগৰাকী নীৰজ চোপ্ৰাই পুনৰ দেশবাসীক গৌৰৱান্বিত কৰি এক প্ৰকাৰৰ ৰেকৰ্ড সৃষ্টি কৰিবলৈ সক্ষম হল আমি ইতিমধ্যে উল্লেখ কৰিছো সেই খেলখনৰ বাবে সেই মুহূৰ্তটোৰ বাবে সকলো অধীৰ আগ্ৰহেৰে ৰৈ আছিল আৰু বুধবাৰে নিশাৰ ভাগত বৃহস্পতিবাৰৰ নিশাৰ ভাগৰ সেই খেলখনৰ বাবে সকলো অপেক্ষাৰে ৰৈ আছিল আৰু নিশাৰ ভাগৰ সেই খেলখন এক প্ৰকাৰ আমোদ দিছিল সমগ্ৰ দেশবাসীক গৌৰৱান্বিত কৰি তুলিছিল আৰু অৱশেষত ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল দেশৰ গৌৰৱ নীৰজ চোপ্ৰাই আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে দেশৰ বিভিন্ন প্ৰান্তত নীৰজ চোপ্ৰাক লৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰা হৈছিল নীৰজ চোপ্ৰাৰ বাসগৃহত ব্যাপক আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছিল ইতিমধ্যে পুত্ৰৰ সফলতাত উৎফুল্লিত হৈ পৰিছে পিতৃ-মাতৃৰ ফালৰ পৰা প্ৰতিক্ৰিয়া ব্যক্ত কৰা হৈছে অথতে পুনৰ দেশবাসী গৌৰৱান্বিত কৰি বিশ্বৰ বুকুতেই ভাৰতৰ নাম জিলিকাবলৈ সক্ষম হল নীৰজ চোপ্ৰাই ভোটৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ